আমাৰ এই অঞ্চলৰ সমাজসেৱক ভূঞাদেৱ, আমাৰ বিদ্যালয়ৰ সহকৰ্মী শিক্ষক, বন্ধু বান্ধৱীবৰ্গ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে মিলি আমি গছপুলি ৰোপণ কাৰ্য প্ৰথমতে আৰম্ভ কৰিছোঁ। এই বিশ্ব পৰিৱেশ দিৱস আমাৰ প্ৰত্যেকে পালন কৰাটো উচিত। অন্ততঃ এটাকৈ প্ৰত্যেক ঘৰৰ মানুহে গছৰ পুলি ৰোপণ কৰি তাৰ যত্ন ল'লে আমাৰ বৰ্তমান যি গোলকীয় উষ্ণতাৰ পৰিৱেশত আমি ভুগিব লগা হৈছোঁ তাৰ পৰা পৰিত্ৰাণ পাম বুলি আমি আশা ৰাখিছোঁ। কাৰণ কিয় বৰ্তমান এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, মানুহে হাবি কাটি গছ গছনি কাটি ঘৰ বনাবলৈ লৈছে আৰু খেতি পথাৰ মুকলি কৰিব লৈছে। ফলত গছ গছনিৰ সংখ্যা কমি গৈছে আৰু বায়ুমণ্ডলত কি হৈছে, অক্সিজেনৰ পৰিমাণ কমি গৈছে। ফলত আমি এটা সময়ত এনেকুৱা অৱস্থাৰ সন্মুখীন হ'ব লাগিব, আমি প্ৰাণী জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। সেয়েহে আমি আমাৰ পৰিৱেশ জীয়াই ৰখাটো আমি যদি প্ৰত্যেকে নিজে নিজে যদি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ পৰিৱেশ আমি জীয়াই ৰাখিব পাৰিম। অন্ততঃ এই বৃক্ষৰোপণ কাৰ্যটো আমাৰ অব্যাহত ৰাখি বৃক্ষ কাটা কাৰ্যটো আমি বন্ধ কৰিব লাগিব। তেতিয়াহে আমি আমাৰ পৰিৱেশত বায়ুমণ্ডল আৰু আমাৰ প্ৰাণীৰ মাজত যি সামঞ্জস্য আছে সেইটো আমি জীয়াই ৰাখিব পাৰিম। কাৰণ প্ৰাণী আৰু উদ্ভিদ উভয়ে জীয়াই থাকিব নোৱাৰোঁ, কাৰণ প্ৰাণী আৰু উদ্ভিদ উভয়ে আমি এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। গতিকে মই প্ৰত্যেকতে এই অঞ্চলৰ মানুহৰ লগতে আমাৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ, আমি যাতে প্ৰত্যেকে একোটা গছ পুলি ৰোপণ কৰি আমি বিশ্বৰ আকৌ পুনৰ সেউজীয়া পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হওঁ। এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু আমাৰ সমাজসেৱক মাননীয় ভূঞাদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।